আজি 15 অক্টোবৰ 2025 চন আৰু এটো আমাৰ সকলৰ কাৰণে এটা অত্যন্ত ভাল দিন হিচাপে পৰিগণিত হ'ব বিশেষকৈ মোৰ জীৱনত কিয়নো মই যিখন স্কুলত পঢ়িছিলোঁ যৰ পৰা মই মেট্ৰিক পাছ কৰিছিলোঁ উপৰহালি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু যত মোৰ দেউতাও কৰ্মৰত আছিলে আৰু ইয়াতেও আমাৰ এইখন স্কুলতে বহু কিজন ব্যক্তি ইয়াৰ পৰা পাছ কৰি গৈ তেওঁলোকে বিভিন্ন ৰাজ্যখনৰ বিভিন্ন স্থানত কৰ্মৰত হৈ আছে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত কৰ্মৰত হৈ আছে ভাৰতবৰ্ষৰ বাহিৰতো বিভিন্নজনে কৰ্মৰত হৈ আছে এইখন স্কুল উপৰহালি হাইস্কুল যিখন স্কুলত নেকি বিগত সময়ছোৱাত এটা সময়ত যেটো আন্তঃগাঁথনি যেটো বহু বছৰ পুৰণি এখন বিদ্যালয় আছিলে আন্তঃগাঁথনি যথেষ্ট এটা বেয়া পৰিৱেশত পৰিগণিত হৈছিলে আৰু এইটো কাৰণে এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰা হৈছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাৎক্ষণিকভাৱে আমাৰ উপৰহালি হায়াৰ ছেকেণ্ডাৰী স্কুলখন ডেভেলপ কৰাৰ কাৰণে নতুনকৈ বলাবৰ কাৰণে 8 কোটি টকাৰ এটা চেংচন তেওঁ কৰিছিলে আৰু ইতিমধ্যে আমাৰ মন্দিৰ নিৰ্মাণৰ কাম আমাৰ বিদ্যালয় নিৰ্মাণৰ কাম আমাৰ সম্পূৰ্ণ হৈছে আৰু বিদ্যালয়খন আজি আমাৰ অফিচিয়েলি লোৱা হনে আমি ভাল দিনত চাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰি পেলাই আমি ভাল দিন চাই পেলাই শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি ভাল দিনত শুভ উদ্বোধন কৰা হ'ব কিন্তু আমাৰ যেহেতু এটা ষ্টুডেন্ট বিলাকে এটা বেয়া পৰিৱেশত তেওঁলোকে পঢ়া শুনা কৰি আছিলে তেওঁলোক ইমিডিয়েট আজি গৃহ পূজা কৰি পেলাই যদি আনুষ্ঠানিকভাৱে আমি লোৱা নাই গৃহ পূজা কৰি পেলাই আজি ষ্টুডেন্টখিনিক নিজ ক্লাছত তেওঁলোকক স্থানান্তৰিত কৰা হয় নতুন ভৱনলৈ তেওঁলোকক স্থানান্তৰিত কৰা হয় শিক্ষক শিক্ষাৰ্থীবৃন্দকো নতুন গৃহলৈ তেওঁলোকক স্থানান্তৰিত কৰা হয় যি আমাৰ প্ৰিন্সিপাল সকলোকে এই নতুন গৃহতলৈ স্থানান্তৰিত কৰা হয় ইয়াৰ পিছত আমি আনুষ্ঠানিক যিখন সভা হ'ব এই আনুষ্ঠানিক সভাত আমি সকলোকে লৈ গোটেই বৃহত্তৰ দক্ষিণ কামৰূপৰ ৰাইজক লৈ পেলাই লগতে ইয়াতে বিষয়াসকল থাকিব সকলো বিষয়া থাকিব লগতে আমাৰ মন্ত্ৰী সকলো থাকিব আমি আমাৰ যদি সময় মিলে তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি ইয়াতে আহিবলৈ নিমন্ত্ৰণ কৰাম উদ্বোধনী অনুষ্ঠানত মই আজি যথেষ্ট সুখী যে যিখন স্কুলত মই নিজে পঢ়া শুনা কৰিছিলোঁ এই স্কুলখন আজি নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু আমাৰ আটাইতকৈ ভাল লগা কথা গোটেই বৃহত্তৰ দক্ষিণ কামৰূপত আমাৰ প্ৰথম এইখন বিদ্যালয় যিখন নেকি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে য'ত নেকি তাত ইতিমধ্যে আজিৰ পৰাই পাঠদান কাৰ্য আৰম্ভ হ'ব মই আপোনালোক আটাইকে আপোনালোকক দেখিছোঁ আপোনালোকে প্ৰায়বিলাকে ইয়াতে পঢ়িছিলে আপোনালোকক মই সাংবাদিক বন্ধুসকল আপোনালোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আটাইৰে সহযোগিতাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনা ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব